কোনে কৈছে ল'ৰা মানুহ হ'ল বুলিয়ে ঘৰৰ একো কাম কৰিব নালাগে? হয়, আমাৰ পাপা আমাৰ হাজবেণ্ডে ঘৰৰ কাম কৰা নাই আৰু যিটো কাৰণে আমাৰ মাহঁতে বা আমি চাফাৰ কৰিবলগীয়া হৈছে। কিন্তু হায়ানক মই তাৰ নিজৰ কামখিনি নিজে কৰিব শিকাইছোঁ। মই ভাবোঁ মই মাত্ৰ এজন ল'ৰা ডাঙৰ কৰা নাই, মই এজন ৰেছপনচিবল মেনো ডাঙৰ কৰি আছোঁ। আৰু মই ভাবোঁ এইবোৰ অভ্যাস তাক এজন ল'ৰাৰ পৰা ৰেছপনচিবল মেন কৰি তুলিব। সৰু সৰু কাম যিবোৰ সি কৰিব পাৰে তাৰ ডেইলি লাইফৰ, যেনে তাৰ খেলা হোৱাৰ পিছত খেলা বস্তুবোৰে সামৰি থোৱা আৰু বহুতো শ্বেয়াৰিং কেয়াৰিং, যাতে তাৰ মনটো বহুত কোমল হয় আৰু সি দয়ালু মনৰ মানুহ হ'ব পাৰে। আজিকালি আকৌ দেখিছোঁ কোনটো ক্ৰীম হয়, কোনটো চাবোন, কোনটো শ্বেম্পু, কোনটো কেনেকৈ ইউজ কৰিব লাগে চব জানিছে। সি তাৰ জনছনৰ বেবী টপটোতো খুব ভাল পায়। মোকো মায়ে সৰুতে এইটোৱে লগাইছিল। সৰুতে মই মেট্ৰিক দিয়ালৈকে এইটোৱে চাবোন ইউজ কৰিছোঁ, গতিকে বিশ্বাসো একে। ভালো লাগে আকৌ, সি ডিচিপ্লিন হ'বলৈ আৰম্ভ কৰিছে, সি ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰিছে। কেতিয়াবা ভাবোঁ মই যিখিনি শিকাইছোঁ সেইখিনি যথেষ্টনে, আকৌ তাৰপিছত ভাবোঁ নাই ঠিকেই আছে, এতিয়াই যদি নিশিকাওঁ তেনেহ'লে পিছত চাগে নিশিকিব। ভিডিঅ'টো সেইসকল মাতৃলৈ শ্বেয়াৰ কৰিব যিয়ে নতুনকৈ মাক হৈছে আৰু নিজৰ শিশুটিক নিজে নিজে শিকি ডাঙৰ হোৱা দেখিছে। এই মাতৃত্বই আমাক সম্পূৰ্ণ কৰি তোলে, নহয় জানো?